এইটো এডিশ্যনেল দায়িত্বটো ডেফিনেটলি ভাল লাগিছে আৰু অসম তথা নৰ্থ ইষ্টৰ কাৰণে এইটো বহুত গৌৰৱৰ কথা অসমৰ পৰা তেনেকৈ IPL আজি আবু খেলিছিলে কিন্তু আবু খেলিছিল তাৰপিছত আৰু কোনো খেলিব পৰা নাছিল ৰিয়ানে খেলি আছিল আজি লাষ্ট কিছু বছৰ আৰু খেলাৰ উপৰিও তাতে আকৌ যিখিনি এটা এডিশ্যনেল দায়িত্ব পালে সেইটো এটা বৰ সৰু দায়িত্ব নহয় বহুত ডাঙৰ ৰেছপনচিবিলিটি এটা আৰু মই ভাবোঁ সেই ৰেছপনচিবিলিটি সি ভালকৈ পূৰা কৰিব পাৰিব নিজৰ কামখিনি কৰিব পাৰিব আৰু প্লাছ তাৰ নিজৰ পাৰফৰ্মেঞ্চৰ লগতে টিমটোকো যাতে আগুৱাই লৈ যাব পাৰে সেইটোৱে আশা কৰিম যে বোলে লাষ্ট ইয়াৰ যেনেকৈ সেই পাৰফৰ্ম কৰি গ'ল বা কৰিছে তাৰ সেই ডেফিনেটলি ৰিজাল্টটো পাইছে কিছু আৰু তাৰপিছত অকণমান তাক ইঞ্জুৰি অকণমান দিগদাৰ দিলে নহ'লে হয়তো আৰু কিবা কিবি আমি অলপ দেখা পালোঁ হয় আশা কৰিম যাতে তেনেকুৱা আৰু একো যাতে নহয় বা ওপৰৱালাৰ কৃপাত আৰু যদি ভালে যদি যোৱা বছৰৰ নিচিনা যদি এনেকৈ পাৰফৰ্ম কৰি অকল ইণ্ডিভিজুৱেল পাৰফৰ্মে নহয় মেটছো জিকাব পাৰিব লাগিব যদি সেনেকৈ মেটচ জিকাই পেলাই যদি আজি আৰক যদি ভাল জেগা এটাত লৈ যাব পাৰে বা চেম্পিয়ন কৰাব পাৰে আৰু বেছি ভাল লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ